নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোৰ পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ যোৱা দিখনত দেখিবলৈ পাইছিলে জিউৰ ৰুমত সোমাই কান্দি আছিলে আৰু আইতাই জিউলৈ চাহ লৈ আহি জিউ তুমি চাহখিনি খাই পঢ়া আৰম্ভ কৰা বুলি জিউৰ আগত কৈছিলে। আৰু এতিয়া জিউ আইতাৰ ওচৰলৈ গৈ ককাক মা দেউতাক এইবোৰ কথা ক'বলৈ নিদিবা, মায়ে আগতে বহুত কষ্ট পাইছে, মোৰ বাবে কষ্ট পোৱাটো মই কেতিয়াও নিবিচাৰোঁ বুলি আইতাৰ আগত কৈছিলে। আৰু তেতিয়া আইতাই সেইবাবে কামবোৰ কৰাৰ আগত হাজাৰবাৰ চিন্তা কৰি চাব লাগে, তুমি চিন্তা নকৰিবা, মই ককাক বুজাম বুলি জিউৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটোত দেখিবলৈ পাব আইতা ককাকৰ ওচৰলৈ যাব আৰু ককাকৰ ওচৰলৈ গৈ এইবাৰৰ বাবে জিউক ক্ষমা কৰি দিয়াটো ভাল হ'ব নেকি বুলি ককাকৰ আগত ক'ব। আৰু তেতিয়া ককাকে ইহঁতক মই এইবাৰ ক্ষমা নকৰোঁ, এই সকলোবোৰ কথা মই অনু আৰু অঞ্চুক ক'বই লাগিব বুলি আইতাৰ আগত ক'ব। এতিয়া বাৰু সঁচাকৈ ককাকে অনু আৰু অঞ্চুক সঁচা কথাবোৰ কৈ দিব নেকি দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। জিউৰ খবৰ ল'বলৈ অনুৱে আইতাৰ মোবাইললৈ ফোন কৰিব আৰু অনুৱে আইতাৰ মোবাইললৈ ফোন কৰাৰ কথাটো ককাকে গম পাই আইতাৰ হাতৰ পৰা মোবাইলটো কাঢ়ি লৈ যাব। এতিয়া বাৰু ককাকে জিউৰ সকলোবোৰ সঁচা কথা অনুৰ আগত কৈ দিব নেকি দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।